हरि बोल। সেই ভকতসকলৰ লগতে সেই সংগ কৰিলেহে তেতিয়াহে খুব সততে যদি সাৱধান হৈ সেই ভকতসকলৰ লগত যদি মোৰ কথা শুনা তেতিয়াহে অল্পকালে অতি সোনকালে তেতিয়াহে মোৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰ অতিটো উপজিব। অৰ্থাৎ এই যে আজি ইমান ধুনীয়াকৈ ভগৱানৰ কথাক যি প্ৰবাহিত হৈ আছে ভকতসকলৰ লগত সংগ কৰি যি ভগৱন্তৰ কথাক একান্ত মনেৰে শ্ৰৱণ আৰু কীৰ্তন কৰি আছে এইখিনিক যদি আমি খুব সততে খুব সাৱধান হৈ ইংৰাজীতে কয় কেয়াৰফুলি সাৱধান হৈ নিজৰ মন কোনোফালে নিদি যদি একান্ত মনেৰে শুনিছোঁ তেতিয়াহ'লে সেই ভগৱন্তৰ চৰণত এজন মনুষ্যৰ মনটো ভগৱন্তৰ প্ৰতি প্ৰেম ভক্তি শ্ৰদ্ধা সততে অতি সোনকালে উপজিব আৰু ভক্তি হোৱাৰ লগে লগে তেতিয়াহে সংসাৰৰ বিষয়ৰ মায়াৰ প্ৰতি বৈৰাগ্য অৰ্থাৎ এই যে মোৰ ঘৰ এই যে মোৰ লোভ কাম ক্ৰোধ মদ মাৎসৰ্য যিমানবোৰ বিষয়ৰ প্ৰতি এই দেহটোৱে টানি আছিল এইবোৰ বিষয়ৰ প্ৰতি তেতিয়াহে বৈৰাগী জন্ম হৈ তেতিয়াহে জীৱসকলে মুক্তি পায় বুলি আজি এজন জীৱৰেনো কেনেকৈ মুক্তি পায় এই কথাটো স্বয়ং কপিল ভগৱন্তই মাক কোৱা পিছত আজি এই কথাখিনি শুনি এতিয়া সেই যে কিনো বিষয় এই কথাটো মোক আকৌ এবাৰ বুজাই দিয়ক বুলি মাকে পুত্ৰক অনুৰোধ কৰিছিল বুলি মৈত্ৰী মুনি বিদুৰক কৈছে। অৰ্থাৎ ইয়াৰ আগত যিমানখিনি বৰ্ণন কৰিল ভগৱন্তক কেনেদৰে ভক্তি কৰিব লাগে তাৰ ওপৰত বৰ্ণন কৰিল এতিয়া আমি সংসাৰৰ বিষয়ৰ প্ৰতি এতিয়া ভগৱন্তই বৰ্ণন কৰিব আহক। Yeah.
আজি দেৱহতী মায়ে নিজৰ পুত্ৰ গাবিলে ভগৱন্তৰ কৈছে আজি যে মোৰ ইমান ভাগ্য তুমি আজি মোক ভক্তিৰ সমস্তবোৰ বুজাই আছা হে মোৰ বাপ মোৰ পুত্ৰ আৰু তোমাৰ ওচৰত মই আৰু এটা বিনতি কৰিছোঁ তোমাৰ যে সাক্ষাৎ স্বৰূপ মানে ভগৱন্তৰনো কেনেকুৱা দেখা পোৱা যেনেদৰে এতিয়া আমি অধমৰ কথাই কৈছোঁ আমাৰ এইটো স্বৰূপ ঠিক তেনেদৰেনো হে ভগৱান হে মোৰ পুত্ৰ সেইজন ভগৱন্তৰনো কেনেকুৱা আকাৰ স্বৰূপ ডিজাইনিং কেনেকুৱা আৰু তেওঁলোক সেইজনক পোৱাৰনো কি বিধি আছে আৰু বিধিত কেনেদৰে ধ্যান কৰি তেওঁলোৰ কেইবিধ অংগ প্ৰত্যংগ আছে এই কথাখিনি আৰু এবাৰ মোক বুজাই দিয়ক বুজি পাইছেনে বাৰু আমি যে ফটোত দেখি থাকোঁ কৃষ্ণৰ ফটোখন বিষ্ণু ফটোখন এই ফটোখনলৈ মনত পেলাওঁ ইয়াতো ক'ৰবাত ৰাধা কৃষ্ণ ফটো এখন আছে সন্মুখত আমি যে সেই যে ভগৱন্তৰ যে স্বৰূপটো আকাৰটো আজি যে ভগৱন্ত যে ভাগৱতৰ ভগৱন্ত কি ৰূপত আছে বাৰু শংখ চক্ৰ গদা পদ্মলৈ ভগৱন্তই ষ্টেণ্ডিং 16 বছৰীয়া তৰুণ যুৱক হৈ ৰৈ আছে আৰু শব্দবিলাকে ভগৱন্তৰ চৰণৰ তলখন সেই যে ভগৱন্ত আকাৰটো ভগৱন্ত কেনেদৰে ডিজাইনিং কিমান বিধি এইখিনি মোক বুজাই দিয়া কাৰণ মই এজনী মাইকী মানুহ এইখিনি মোক বুজাই দিলেহে মই সুখে পাম সেইখিনিকে আমাক কি বুলি কৈছে ভগৱন্তৰ চৰণ দুখন সোঁভৰি বাওঁ ভৰি তলত ভগৱন্ত 5টা চিন আছে তাৰপিছত ভগৱন্তৰ চৰণ দুখনৰ ওপৰতে দুটা কলা ফুল তাক কৈছে উৰু আৰু ভগৱন্তৰ কঁকালৰ এইখিনি থকা দুটা জংঘাকেইটাৰ ওপৰত ভগৱন্তৰ এটা পেট আছে পেটৰ ওপৰত এটা ভগৱন্তৰ নাভি আছে এই নাভিটোৰ ওপৰতে ভগৱন্তৰ এখন শাল বুকুখনেৰে বগা বগা লুম কেইডাল আছে আৰু ভগৱন্তৰ এখন হৃদয়ত লক্ষ্মী মা বিৰাজমান কৰি আছে আৰু ভগৱন্তৰ 4খন হাত আছে এখন হাতত শংখ এখন হাতত চক্ৰ এখন হাতত গদা আৰু এখন হাতত পদ্ম বা কেতিয়াবা আশীৰ্বাদত আছে আৰু কি কৰিছে ভগৱন্তৰ কি কৰিছে ধুনীয়াকৈ এটা ডিঙিটোতে ভগৱন্তৰ এটা কৌস্তৱ মুনি আছে এডাল বৈজয়ন্তী মালা পিন্ধি আছে আৰু এডাল ধুনীয়াকৈ আঁঠুলৈ তললৈ পৰা এডাল আজানুলম্বিত বন মানে ঘাঁহ বনেৰে বনোৱা বনমালা তাৰপিছত সেইডালে বনমালা বাকীখিনি অলংকাৰ পাতি তাৰপিছত ভগৱন্তৰ সুন্দৰ এখন মুখখনতে ধুনীয়াকৈ ৰঙা এটা তিলক ভগৱন্তৰ দুডাল চেলা উৰি ভগৱন্তৰ দুটা চকু ভগৱন্তৰ সুন্দৰ এটা নাকটো জোঙা নাকৰ ওপৰত তিলফুল এটা আছে ভগৱন্তৰ ৰূপটো বোলে ৰঙা তলতে দুপাৰি দাঁতৰ পিছত দুখন কাণত ধুনীয়াকৈ ফুলি আছে আৰু ভগৱন্তৰ চুলি কেইডাল এয়া যে কদম গছৰ যে ধুনীয়াকৈ ফুল এটা হয় যে ব্ৰাউন কালাৰ আজিকালি আমাৰ লেডিজবিলাকে লগাই লৈ ষ্টাইলিং কৰিলে যে সেই ব্ৰাউন কালাৰ চুলি কেইডাল অকণমান কেঁকুই আৰু এইখিনি দীঘল কেইটামান অলকা পান্তি এইখিনিলৈ পৰি থাকে তাৰ ওপৰত ভগৱন্তৰ এটা কি আছে ৰত্নৰ মুকুটটোৰ ওপৰত ৰাধাই প্ৰদান কৰা সেই যে ময়ূৰ পাখিটো এইটো ভগৱন্তৰ স্বৰূপ আৰু সেই স্বৰূপটোকে যদি আমি ফটোখনলৈ বাৰে বাৰে নিৰীক্ষণ কৰোঁ চাই থাকোঁ সেই অপূৰ্ব ৰূপটোৱে যেতিয়া চকুৰ মাজেদি প্ৰৱেশ কৰি মনৰ ভিতৰত প্ৰৱেশ কৰালৈ গাই দিয়াৰ লগে লগে ভগৱন্তৰ অপূৰ্ব ৰূপটো বিৰাজ কৰে সেইটোৱে ভগৱন্তৰ স্বৰূপ এয়ে 12টা ভগৱন্ত অংগ আৰু এইটোৱে বিধি এই কথাটো মোক আকৌ এবাৰ বুজাই দিয়ক কাৰণ মই এজনী মাইকী মানুহ ভালকৈ বুজি নাপাওঁ সেই মোৰ বাপ তুমি আকৌ এবাৰ মোক বুজাই দিয়ক বুলি মাকে পুতেকক প্ৰশ্ন কৰিছে বাৰু যা হওক আমি আমাৰ সতীৰ্থ গুৰু বিষ্ণুপাদৰ প্ৰভুক বেদব্যাসনলৈ আহি সাংখ্যযোগৰ কথাখিনি ক'বলৈ অনুৰোধ জনালোঁ কৃষ্ণ হৰিচৰণ জিয়া
খকমুৰ ঈশান কৰয় অবিৰল ভকতি মাতি আৰাকে কয় জয় কৃষ্ণ জয় গুৰু শংকৰ জয় গুৰু মাধৱ হে গুৰু সমস্তই মাতৃ সমস্তৰ আমি যোৱা ৰাতি আপোনালোকৰ মাজৰ পৰা এই আসনৰ পৰা বিৰতি লৈছিলোঁ পুনৰ আজি আপোনালোকৰ তিনিদিনীয়া ভাগৱতৰ অনুষ্ঠানৰ দ্বিতীয় দিনাখন এই আসন পুনৰ অলংকৃত কৰিছোঁ ইতিমধ্যে আমাৰ পৰম বান্ধৱ উজ্জ্বল ডেকাৰ প্ৰভুজনাই তৃতীয় স্কন্ধৰ ভাগৱত কপিল মহাপ্ৰভুৱে নিজ মাতৃক দেৱহূতিক যি ভক্তি লক্ষণ ভক্তি কথা কৈছিল তেখেতে সুন্দৰভাৱে পদবন্ধে বিশ্লেষণ কৰি গৈছে আমি তেখেতৰ লগতে সংযোগ কৰি কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক দিয়া সাংখ্য যুগৰ কথন পদবন্ধে আলোচনা কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে
সমূহলৈ ক্ষমা বিচাৰিছোঁ কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ অৰাম জানিয়া লৈলো শৰণ জয় কৃষ্ণ হৰিদ্বাৰত মত্যমুনিয়ে নিজৰ আশ্ৰমত সেই বিদুৰক কৈছিল হে বিদুৰ এনেভাৱে কপিল মহাপ্ৰভুৱে নিজ দেৱহূতি মাতৃক সেই ঈশ্বৰৰ ভক্তি কথন কোৱাৰ পিছত আনন্দিতৰ মনে সেই দেৱহূতি মাতৃয়ে কৈছিল যে আমি মনুষ্যসকলে অল্পমতি হে প্ৰভু এইজন ভগৱন্তকনো কেনেকৈ আমি চিন্তা বা ধ্যান কৰিব পাৰিম তাতে হলো মই এগৰাকী স্ত্ৰী জাতি গতিকে তুমি মোক এনে সহজভাৱে বুজাই দিয়া যাতে মই খুব কম সময়ত সহজতে ভগৱন্তক ৰূপ চিন্তা কৰিব পাৰোঁ দেৱহূতি মাতৃ কথা শুনি কপিল মহাপ্ৰভুৱে কৈছিল যে হে মা মই তোমাক উত্তম ভক্তি বিষয়ে ক'ব বিচাৰিছোঁ ভকতি ভাগ আছে এতিয়া উত্তম ভক্তি এটা আছে মধ্যম এটা আছে অধম এটা সেই উত্তম ভক্তি কৰিব লাগিব আমি সমস্তই প্ৰথমে আমি আৰম্ভ কৰিলোঁ জানি অজানিতে ভকতি দিশটো অকণমান আৰম্ভ কৰিলোঁ লাহে 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 আমি তাক উন্নত পৰিৱৰ্তন কৰিব লাগিব যেনেকৈ স্কুলত এডমিশ্যন আমাক মাহঁতে দেউতাহঁতে দিয়াওঁতে প্ৰথমে দিছিল ক'ত আমাক প্ৰথম শ্ৰেণীত আজিকালি ক'বলৈ গ'লে অলপ বেলেগ 1-2 হিচাপ কৰিব নহয় জানো বাৰু তে তাৰ পৰা আমি কি কৰিছিলোঁ সদায়তো এটা ক্লাছত এটাৰ শ্ৰেণীতে আমি পঢ়ি থকা নাছিলোঁ বছৰ যোৱাৰ লগে লগে এটা পৰীক্ষা হৈছিল আগতে আমাৰ দুটা পৰীক্ষা হৈছিল ছয়মহীয়া আৰু বছৰেকীয়া আজিকালিতো মাহেকীয়া পৰীক্ষাও পতা হ'ল যে এই দুটাৰ পৰীক্ষাত অৰ্থাৎ বছৰত এটা পৰীক্ষা দি আমি সেই ক্লাছটোৰ পৰা আন এটা ক্লাছলৈ গৈছিলোঁ তদনুৰূপ সদায় আমি সেই একেখিনি ভক্তিকে একেটা স্তৰত থকাটো আমি চিন্তা কৰিব নালাগে সেইকাৰণে আজি কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃ কৈছে অৰ্থাৎ কাক কৈছে আমি সমস্তই দেৱহূতি যিজনে দেৱসমূহক নিজৰ লগত থকা দেৱৰ তত্ত্বসমূহক আহুতি দিব পাৰে তাৰ নামে হৈছে দেৱহূতি আমি পাইছোঁনে এই 14জন দেৱতাক আমি আহুতি দিবলৈ নাই পৰা পাৰিব লাগিব এই ভাগৱতৰ মাধ্যমে আমি আমাৰ 14জন দেৱতাৰ তত্ত্বসমূহক আমি আহুতি দিব পাৰিলে আমিও হ'ব পাৰিম এগৰাকী এগৰাকী দেৱহূতি